জীৱনত আপুনি যিমানেই ভাল কাম নকৰক সকলোৱে এদিন পাহৰি যাব, কিন্তু এটা বেয়া কাম কৰি যাওক, ৰেকৰ্ড থাকি যাব। আপোনাৰ জীৱনত যিয়েই নহওক কিয় কেতিয়াও হাঁহিবলৈ নেপাহৰিব, কাৰণ হাঁহিয়ে আপোনাক শক্তি আৰু সাহস দিব। জীৱনত অকলশৰীয়া হ'বলৈ শিকাটো বৰ প্ৰয়োজনীয়, কাৰণ জীৱনৰ আটাইতকৈ বেয়া মুহূৰ্তবোৰ অকলে কটাব লাগে সদায়। জীৱনত এই 5টা বস্তু বিচাৰি পোৱাটো বৰ কষ্টকৰ। 1. নিজৰ মনৰ দৰে মানুহ। 2. এটা নিষ্পাপ মন। 3. দুখৰ ভাগিদাৰ। 4. নিস্বাৰ্থ প্ৰেম। আৰু 5. বিশ্বাসী মানুহ। আপুনি যাৰ এটা ৰিপ্লাইৰ বাবে বাৰে বাৰে ইনবক্স চেক কৰি আছে, হ'ব পাৰে তেওঁ আন কাৰোবাৰ ইনবক্স ভৰোৱাত ব্যস্ত হৈ পৰিছে। ৰূপেৰেতো সকলোকে সজাব পাৰে, গুণ আৰু চৰিত্ৰৰে নিজক সজাই পৰাই তুলিব পৰা ব্যক্তিজনেই প্ৰকৃত ব্যক্তি। নিসংগতাই আপোনাক যি শিকাব, সেই বিষয়ে পৃথিৱীৰ কোনো ভাল কিতাপেই আপোনাক শিকাব নোৱাৰে। ভৰসা তাকেই কৰক যিয়ে তোমাৰ এই 3টা বস্তু বুজি পাব। 1. হাঁহিৰ আঁৰত লুকাই থকা কষ্ট। 2. খঙৰ আঁৰত থকা মৰম। আৰু 3. মৌনতাৰ আঁৰত থকা কাৰণ। আপুনি সুখী হোৱাৰ 2টা সাধাৰণ উপায়: পৰিস্থিতি সলনি কৰক, অথবা পৰিস্থিতি বুজি আপুনি নিজক সলনি কৰক। কিছুমান ভুলে মানুহক বহুত শিক্ষা দি যায়, কিছুমান কষ্টই মানুহক শিললৈ ৰূপান্তৰিত কৰে, আৰু কিছুমান বাস্তৱিকতাই মানুহক বহুত সলনি কৰে। বন্ধু, ছোৱালীৰ পিছে পিছে নাযাবা, পঢ়া শুনাৰ পিছত যাওক। সময় হ'লে কেৱল ছোৱালীয়েই নহয়, ছোৱালীৰ পিতৃ মাতৃও আপোনাৰ পিছে পিছে যাব। জীৱনত ডাঙৰ হওক, কিন্তু কাকো তুচ্ছ তাচ্ছিল্য কৰি নহয়। জীৱনত হাঁহক, কিন্তু কাকো কন্দুৱাই নহয়। জীৱনত জিকক, কিন্তু কাকো প্ৰতাৰণা কৰি নহয়। জীৱনত সুখী হওক, কিন্তু কাকো আঘাত দি নহয়। মানুহ এনেকুৱা এটা প্ৰাণী যাক বিশ্বাস বা অবিশ্বাস কৰিব নোৱাৰি। বিশ্বাস কৰিলে ঠগি যাব, আৰু বিশ্বাস নকৰিলে হেৰুৱাব লাগিব। আপোনাৰ জীৱনত 2 প্ৰকাৰৰ মানুহৰ পৰা সদায় আঁতৰি থাকক: ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছামতে কথা পাতিব, আৰু স্বাৰ্থপৰ মানুহে নিজৰ প্ৰয়োজনৰ বাবে কথা পাতিব। অতি চতুৰ মানুহৰ সমস্যা এটাই: তেওঁলোকে সকলো বুজি পায়, কিন্তু তেওঁৰ চতুৰালি যে আপুনি বুজি পায় সেই কথাটো গমকে নাপায়। এই পৃথিৱীত মায়েই আপোনাৰ একমাত্ৰ ব্যক্তি, যিয়ে আপোনাক পেটত 9 মাহ, কোলাত 3 মাহ আৰু গোটেই জীৱন হৃদয়ত কঢ়িয়াই লৈ ফুৰে। অকণমান ভুলে এটা সম্পৰ্ক নষ্ট কৰিব পাৰে, আৰু অলপ ভুল পদক্ষেপে এটা ভৱিষ্যত নষ্ট কৰিব পাৰে। পৃথিৱীত এনে কিছুমান মানুহ আছে যিয়ে নিজৰ সুখৰ বাবে আনক কষ্ট দিব পাৰে। কিছুমান মানুহে নিজে কষ্ট পায়ো আনক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰে। জীৱনত আপুনি কাৰো ওপৰত বেছি নিৰ্ভৰ কৰাটো কেতিয়াও উচিত নহয়, কাৰণ আন্ধাৰত নিজৰ ছাঁ কাষত নাথাকে। জীৱনত এনেকুৱা এজনক ভাল পাওক যিয়ে আপোনাক ভাল পাব, নোৱাৰিলেও অন্ততঃ সন্মান কৰিব। কাৰোবাৰ বেয়া সময় আহিলে তেওঁক আঘাত নিদিব, পাৰিলে তেওঁক সহায় কৰক, কাৰণ বেয়া সময় এদিন আপোনাৰো আহিব পাৰে। গাখীৰ, দৈ, ঘিউ সকলো একে ঠাইৰ পৰা সৃষ্টি হয়, কিন্তু মূল্য সকলোৰে বাবে বেলেগ বেলেগ। গতিকে জন্মই কেতিয়াও শ্ৰেষ্ঠত্ব নিদিয়ে, কৰ্মইহে মূল্য নিৰ্ধাৰণ কৰে। কোনোবাই আপোনাক বেয়াকৈ ক'লে আপত্তি নকৰিব, কাৰণ এজন মানুহৰ কেতিয়াও সকলোৰে ভাল হ'ব নোৱাৰে। অতিৰিক্ত ভাল পোৱাৰে আৰম্ভ হোৱা কাহিনীবোৰ অতিৰিক্ত অৱহেলাৰে সদায় শেষ হয়। অপৰাধ নকৰাকৈ যেতিয়া আপুনি অপৰাধী হৈ যাব, তেতিয়া মনে মনে থকাটোৱেই ভাল, কাৰণ চিঞৰি কেতিয়াও নিজকে নিৰ্দোষ প্ৰমাণ কৰিব নোৱাৰে। আপুনি যদি জীৱনত সুখী হ'ব বিচাৰিছে, তেন্তে আপুনি অলপ স্বাৰ্থপৰ হোৱাটো অত্যন্ত প্ৰয়োজন, কাৰণ নিস্বাৰ্থ মানুহে কেতিয়াও সুখী হ'ব নোৱাৰে। এটা সম্পৰ্ক তেতিয়াই অন্ত পৰে যেতিয়া এজনৰ অত্যাধিক প্ৰেম আনজনৰ বাবে বোজা হৈ পৰে। বেকাৰ ল'ৰাটোৱেও বুজি পায় যে সমাজত টকা অবিহনে প্ৰেমৰ কোনো মূল্য নাই। তুমি যাৰ বাবে কথা ভাবি কষ্ট পাই আছা, এবাৰ খবৰ লৈ চাবাচোন, তেওঁ কিন্তু তোমাৰ অবিহনে হাঁহি ফুৰিছে। যদি আপুনি কাৰোবাক অন্তৰেৰে ভাল পায়, তেন্তে তেওঁৰ পৰা উপহাৰ হিচাপে কেৱল অৱহেলা আৰু যন্ত্ৰণাবোৰহে পাব। সম্পৰ্ক এটা সহজতে ভাঙি পেলাব নালাগে, কথাটো ঠিকেই,
কিন্তু য'ত আপোনাৰ মূল্য নাই তাত সম্পৰ্ক নথকাটোৱেই ভাল। এই পৃথিৱীত নিজক ভাল ৰখাৰ দায়িত্ব নিজেই ল'ব লাগিব, কাৰণ বেয়া থাকিলে কোনেও ভালে ৰাখিবলৈ আপোনাক নাহে। এটা কথা সদায় মনত ৰাখিব, পৃথিৱীলৈ অহাৰ খবৰটো 9 মাহ আগতেই জানিব পৰা যায়, কিন্তু পৃথিৱীৰ পৰা আপুনি যেতিয়া যাব সেই খবৰটো 9 ছেকেণ্ড আগতো আপুনি জানিব নোৱাৰে। গতিকে আপুনি পৃথিৱীত যিমান দিন জীয়াই থাকে কেতিয়াও আপুনি অহংকাৰ নকৰিব। কষ্ট সহ্য কৰা মানুহবোৰ এদিন সুখী হ'বই, কিন্তু যিসকলে মানুহক কষ্ট দিয়ে তেওঁলোক কেতিয়াও সুখী হ'ব নোৱাৰে। ঘৰৰ ভিতৰত যিমান মন যায় কান্দক, কিন্তু দুৱাৰখন খোলাৰ সময়ত সদায় হাঁহি মুখে খুলিব, কাৰণ যদি কোনোবাই দেখে আপুনি ভাঙি পৰিছে তেনেহ'লে সিহঁতে আপোনাক আৰু বেছি ভাঙি পেলাব। মানুহে তেওঁৰ জীৱনৰ ভুলবোৰ তেতিয়াই বুজিব পাৰে যেতিয়া এটি ভুলৰ কাৰণে জীৱনৰ পৰা বহু কিবা হেৰুৱাবলগীয়া হয়। যেতিয়া আপুনি কাজিয়া কৰে সেই সময়ত মূৰটো সদায় শীতল কৰি কথা পাতিব লাগে। মনত ৰাখিব যে কাজিয়াবোৰ এবাৰ ঠিক হ'ব পাৰে, কিন্তু হৃদয় কাটি তেজ ওলোৱা নিচিনা কথাবোৰ কেতিয়াও থিয়াং নহয়। আজিৰ এই পৃথিৱীত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতা ব্যক্তিসকলক সকলোৱে দুৰ্বল বুলিহে গণ্য কৰে। আঘাত পাহৰি যোৱাটো সহজ, কিন্তু অপমান পাহৰি যোৱাটো অতিকৈ কঠিন। এই পৃথিৱীত টকা নথকা পুৰুষ আৰু সৌন্দৰ্যবিহীন নাৰী সঁচাকৈয়ে কোনো মূল্য নাই, সদায় সকলোৱে অৱহেলা কৰি থাকে। মা শব্দটো হ'ল এনেকুৱা এটা বেংক য'ত আমি আমাৰ সকলো খং, অভিমান, কষ্ট জমা কৰি ৰাখিব পাৰোঁ। আৰু দেউতা হ'ল এনেকুৱা এখন ক্ৰেডিট কাৰ্ড যাৰ সহায়ত আমি পৃথিৱীৰ সকলো সুখ কিনিব পাৰোঁ। পাৰিলে আপুনি মিছা কথা কোৱাৰ অভ্যাসটো বন্ধ কৰক। হয়তো আপোনাৰ মিছা কথাই এদিন আপোনাৰ জীৱন ধ্বংসৰ কাৰণ হৈ পৰিব পাৰে। জীৱনটো এনেকুৱাই, কেতিয়াবা এনে লাগিব যেন আপুনি বৰ সুখী, কেতিয়াবা এনে লাগিব যেন আপোনাতকৈ দোষী কোনো নাই। ধৈৰ্য ধৰক, মনক শক্তিশালী কৰক। মনত ৰাখিব, সময় সদায় এটা অৱস্থাত নাথাকে। বেয়া সময়ৰ পিছত সকলোৰে এদিন ভাল সময় আহে। কিছুমান মানুহে আপোনাক যিমানখিনি ভাল পাব সিমানখিনি আপোনাক ব্যৱহাৰ কৰিব পাৰে। অতীতৰ কথা ভাবি লাভ নাই, কাৰণ সেইটো হেৰাই গৈছে। বৰ্তমানক লৈ ভাবক, কাৰণ ভৱিষ্যত আপোনাৰ বাবে অপেক্ষা কৰি আছে। আপুনি সকলো সময়তে নিজৰ সিদ্ধান্ত মতে চলক, কাৰণ এই দুদিনীয়াত কোনেও কাৰো ভাল পোৱা নিবিচাৰে। জীৱনত আপুনি 3 জনক কেতিয়াও ক্ষমা কৰিব নালাগে। 1. যিয়ে ভাল পোৱাৰ নামত অভিনয় কৰে। 2. যিয়ে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। আৰু 3. যিয়ে বিশ্বাসক অসন্মান কৰে। চেহেৰাৰ প্ৰেমত পৰিলে তেওঁক পাহৰি যাব পাৰি, কিন্তু কথাৰ প্ৰেমত পৰিলে পাহৰিব নোৱাৰি। পৰিস্থিতি আপোনাৰ জীৱনত যিকোনো সময়তে সলনি হ'ব পাৰে, গতিকে জীৱনটোক কাকো আঘাত নিদিব। পত্নীৰ মূল্য তেতিয়াই বুজিব পাৰি যেতিয়া আপুনি অসুস্থ হৈ বিচনাত পৰি থাকিব, তেতিয়া পত্নী অবিহনে সেৱা কৰিবলৈ কাকো নাপাব। পত্নী স্বামীৰ বাবে আটাইতকৈ ডাঙৰ শুভাকাংক্ষী। সময়বোৰ বেয়া হ'লে বহু কিবা কিবি হৈ যায়, আনকি আপোনাক ভাল পোৱাৰ দৰে বুজি পোৱাৰ দৰে ভালদৰে চিনি পোৱা মানুহবোৰো আঁতৰি যায়। যিয়ে তোমাৰ জীৱনত আঘাত দিছে তেওঁক পাহৰি যোৱা, কিন্তু সেই আঘাতৰ পৰা যি শিক্ষা পাইছা সেয়া কেতিয়াও পাহৰিব নালাগে। কাৰোবাৰ পৰা কষ্ট পালে ভাঙি নপৰিবা। মনত ৰাখিবা, প্ৰতিটো কষ্টই কিবা নহয় কিবা এটা তোমাৰ জীৱনত শিক্ষা দি যায়। সকলো সময়ত এনেকুৱা মানুহৰ লগত থাকিবলৈ চেষ্টা কৰক যিয়ে আপোনাক সন্মান কৰে, কাৰণ সন্মান ভাল পোৱাতকৈ বহু বেছি মূল্যৱান। আপুনি আপোনাৰ জীৱনত এইকেইটা ভুল কেতিয়াও নকৰিব। 1. প্ৰতাৰকক দ্বিতীয়বাৰৰ বাবে বিশ্বাস নকৰিব। 2. মিছলীয়া এজনৰ পৰা সত্য কেতিয়াও আশা নকৰিব। আৰু 3. যিসকলে আপোনাৰ জীৱনৰ পৰা গুচি গৈছে তেওঁলোকক ঘূৰি আহিবলৈ কেতিয়াও নিদিব।